আপনাকে দুটাই চাই আছে, হয় প্ৰমোদ নহয় আগামত। কাৰণ আমি বিচাৰোঁ সঁচাকৈ প্ৰকৃত সমাধান হওক। ঠিক তেনেকৈ এতিয়া আৰু বন্ধু পাৰ্টি বা হত্যা হিচাপ পৰিৱেশটো নাই। মহিলাই নিজেই কৈছে যে দাদা এইবাৰ আমি কি কয় আপোনালোকৰ লগত ভালকৈ মিলি জুলি আমিও কৈছোঁ যে ফাৰ্ডাৰ আহি থকা 20, 30, 40, 50টা বছৰৰ কাৰণে আমি বড়ো ভাইসকলৰ লগত আমি কেনেকৈ বিটিচি মানুহ একেলগে মিলি আমাৰ সমস্যা সমাধান কৰি আগবাঢ়ি যাব পাৰিম। নমস্কাৰ সাংবাদিক বন্ধুসকল, ইতিমধ্যে আপোনালোকে গৈ পাইছে আজি CM ডাঙৰীয়া গাৰান্দত মানে মিটিং কৰিছিলে। তাত কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে। প্ৰথম কথা কৈছে যে তেওঁলোকে এইবাৰ বিটিচি চৰকাৰ কৰিব, তেওঁলোকে 20টা পাৰ হ'ব। আগত কিন্তু এনেকুৱা খোলাকৈ কোৱা নাছিলে, এইবাৰ খোলাকৈ কৈছে। ইতিমধ্যে আমাৰ বিটিচিবাসীৰ যথেষ্ট সন্দেহ হৈছিল যে হাজাৰ হাজাৰ ৰাইজৰ তেজৰ বিনিময়ত এটা ৰক্তক্ষয়ী সংগ্ৰাম বিনিময়ত বিটিচি হৈছিল। আৰু বিটিচিত বিশেষকৈ 2014 চনত যেতিয়া আমি ইলেকশ্যন খেলিছোঁ, আমাৰ সকলো ৰাইজে আগবাঢ়ি আছিল। ইয়াত শান্তি প্ৰতিষ্ঠা আৰম্ভণি হৈছিল, অৰ্থাৎ সকলোৱে বন্দুক বাদ দি সংগ্ৰাম বাদ দি কিন্তু পলিটিকেল মুভমেণ্টত জড়িত হৈছিল। আৰু খুবেই ভাল কথা আছিল যে BTR সহস্ৰ নিৰস্ত্ৰ বিশেষকৈ বড়ো জাতীয়তাবাদী দল সংগঠনবিলাকে BTRৰ জৰিয়তে স্থায়ী শান্তিৰ কাৰণে অসমৰ অখণ্ডতাৰ স্বাৰ্থত বিটিচি শান্তিৰ স্বাৰ্থত তেওঁলোকে BTR চুক্তি কৰিছিল আৰু বড়োলেণ্ডৰ ইছ্যুটো চিৰদিনৰ কাৰণে বাদ দিছিল। কিন্তু যেতিয়াই বিজেপিৰ এই ধৰণৰ এটা মানে এগ্ৰেছিভ পলিটিক্স আৰম্ভ হৈছে, গাঁৱে ভূঞে বিশেষকৈ উত্তৰ অঞ্চলত মানুহবিলাক শংকিত হৈছে। বিশেষকৈ বড়ো ভাইসকলৰ মুখত এটাই কথা যে ইমান সংঘৰ্ষময় পৰিস্থিতিৰ পিছত আমি বিটিচি পাইছিলোঁ, এই বড়োলেণ্ড বাদ দিছিলোঁ। যদি বিজেপি এখন লয় তেতিয়াহ'লে কিন্তু আমাৰ বড়োলেণ্ড বিচাৰৰ বাহিৰে বা আৰু কোনো আন্দোলন যোৱাৰ বাহিৰে কোনো ৰাস্তা নাথাকে। ঠিক তেনেকৈ আমাৰ ৰাইজসকলৰ নৱহ পহৰীয়া শুভংকী সকলো কৈছে যে চুপন কাটাৰ নিচিনা বাগান পাৰ নিচিনা মচল পৰিণৰ জেগাত আমি আজি দিনে ৰাতিয়ে কমচে কম সৰু সৰু ব্যৱসায় হওক ঘূৰি ফুৰা পাৰিছোঁ। কিন্তু যে বিজেপি লয়, ইয়াৰ যিটো ভয়ংকৰ পৰিস্থিতি হ'ব তাৰ কাৰণে জগৰীয়া কোন হ'ব। আমি বিজেপিক সুধিব খুজিছোঁ যে আপোনালোকে কেৱল শ্ৰীৰামপুৰ গেটৰ পইচাটোৰ স্বাৰ্থত, কাৰণ হাজাৰ হাজাৰ কোটি টকা তাতে চেণ্ডিকেট হয়, আপুনি বিটিচিবাসীৰ যদি মূৰত এনেকুৱা ধৰণে মাত খাব খোজে, সেইটো কিন্তু ভাল কথা হোৱা নাই। মই পুনৰ এবাৰ কৈছোঁ, আপোনালোকে বিটিচি লোৱাৰ স্বাৰ্থটো বাদ দিয়ক। দ্বিতীয় তেওঁলোকে কৈছে যে নৱশৰণীয়া বা GSPত তেওঁলোকে কি কৈছে, কণ্টা ভাত খাই শুই থকা কথা কৈছে। হয়, তেওঁলোকে আমাৰ কালচাৰত আঘাত আনিছে। ইয়াত গোটেই অসমীয়াসকল হওক, বড়ো যিমানখিনি মানে জনগোষ্ঠীয় মানুহ আছে সকলোৱে কণ্টা ভাত খায়। কাৰণ আপোনালোকে জানে আমাৰ AC নাই, আমাৰ বেলেগ হেৰি নাই, কমচে কম কণ্টা ভাত মুঠা খায়, পেট আৰু মাথাটো ঠাণ্ডা কৰি খেতি পথাৰত কাম কৰে। এইটো আমাৰ কালচাৰ এটা। কেঁকৰাৰ পৰা কেঁচাং মাছলৈ পৰি মেলি খায়, হয় নহয়? গতিকে ইয়াত আঘাত আনিছে। গতিকে আপোনালোকে জানিব, যদি আমি কণ্টা ভাত খাই দিন ৰাতি কষ্ট কৰিব পাৰোঁ, আমি ইলেকশ্যনত জিকিব পাৰিম। আপোনালোকে দেখিছে যে ওচৰতে ৰেখানী দাসবৰক তেওঁলোকে কি কৰিছে, ৰেখানী দাসবৰক কেণ্ডিডেট দিছে, কি বুলি কৈছে যে আপোনাক চিফ বনাম। তাই অসুখীয়া, 75 বছৰ হৈছে, কিন্তু ক্ষমতাৰ ইমান লোভ, তাই আকৌ ইয়াত ইলেকশ্যন খেলিব আহিছে। PAৰ পৰা ঠিকাদাৰলৈকে চব ইয়াত লৈ আহিছে। হাজাৰ হিচাপত মানুহ তেওঁলোকৰ বিজেপি গাঁৱে ভূঞে ঘূৰি ফুৰিছে কেৱল বিজেপি চাবলৈ। তেওঁলোকে কৈছে যে আমি জিকামে কৈছে, জিকিবই, দৰকাৰ পইচা কিমান লাগে লওক, এনেকুৱা কথা। এয়া নিচাত দুৰ্ভাগ্যজনক কথা মই নাই বুলি ভাবোঁ। তেওঁলোকে কৈছে দিহিৰা কাৰণে আমাক ফোন কৰিছিল, হয় আমাৰ ঘনশ্যাম দাসক ফোন কৰিছিল বিজেপি, কৈছিল যে আমি দুইটাই খেলিলে আপোনালোকে আহিব, আমিও হাৰিম, তাতকৈ পদুম ফুলত খেলক। মই ভাবোঁ এইটো বিটিচিবাসীৰ স্বাভিমানৰ আঘাত আনিছে। পদুম ফুলৰ এই ধৰণৰ আগ্ৰাসী নীতি তেওঁলোকে শান্তি প্ৰতিষ্ঠাৰ নামত নাই, তেওঁলোকে কেৱল শান্তি অনা বুলি কয়। যদি শান্তিয়ে আনিছিল তেওঁলোকে বিটিচি বাদ দিয়ে। হয়, বিটিচিবাসীয়ে সদায় তেওঁলোকক চেলুট কৰে, কাৰণ অসম চৰকাৰ সহায় নহ'লে আমি চলিব নোৱাৰোঁ। সেইকাৰণে আমি ৰাইজক এটা কথাই কওঁ যে সকলো শ্ৰেণীৰ ৰাইজক এইবাৰ যাতে এঘৰী বিজেপিৰ যুঁজে আৰু বিজেপি কেন্দ্ৰীয় যাতে কোনেও ভোট নিদিয়ে। আপোনালোকে ভাবক যে দিহিৰাত আমাৰ কলজনী ভাইসকল আছে, বড়ো ভাইসকল আছে, মাইনৰিটি ভাইসকল আছে, শৰণীয়া মদাহীসকল আছে। আজি শৰণীয়া মদাহী কেৱল ইলেকশ্যন আহিলে চাৰ্টিফিকেট দিম বুলি কয়। আজি ৰাজবংশীসকলক যেনেকৈ পিটিছে, মই ভাবোঁ অসম আন্দোলনৰ পিছত কংগ্ৰেছে যিটো কৰিছিল তাৰ পিছত এনেকুৱা ধৰণৰ ঘটনা বিজেপিত হ'ব বুলি কোনো আশা আছে। মাইনৰিটিসকলক তেওঁলোকে সদায় উচ্ছেদ কৰিম বুলি কয়। বড়ো ভাইসকলৰ পৰা তেওঁলোকে ট্ৰাইবেল বেল্ট হেৰি কৰিম বুলি কৈছে, তেওঁলোকে মানে বিটিচি কাহিলৈ যাম বুলি কৈছে। তাৰপিছত বড়ো ভাইসকলে ইয়াত ভোট দিয়া কথা, তাক কি লৈ তেওঁলোকে জিকিব? মানৱ প্ৰতিমৰ নিচিনা ল'ৰা এটাক তেওঁলোকে আগবঢ়াই দিছে, যিটো আচলতে VCDC ইলেকশ্যন খেলাৰ যোগ্য ল'ৰা নহয়। তেওঁলোকে কলিতা অকলিতা খেলিছে। আপুনি লাজ পাব লাগিছিল বিজেপিৰ নিচিনা এটা মানে
ৰাষ্ট্ৰীয় পাৰ্টীয়ে তেওঁলোকে কলিতা গাঁৱৰ সময় আমাৰ কলিতা ল'ৰা আছে, গতিকে আপোনালোকে ভোট দিয়ক। ইয়াত কম সংখ্যক 2000 কলিতা মানুহ আছে, সেই 2000 ভোট লৈ তেওঁলোকে ইলেকশ্যন জিকিব পাৰিব? দেখা পাই গৈছে লেঙেৰা খৰা লভি এজন তিৰোতাক যদি ইয়াত তাই মানে তেওঁ যিবিলাক চাকৰি দিছিলে 5000 10,000কে খুজি পৰিছে। আজি দেখা নাই গুৱাহাটীৰ 100 বিঘাতকৈ বেছি মাটি আছে, 1000 কোটি তেওঁৰ প্ৰপাৰ্টি আছে, তেওঁলোকে ইয়াত BTCত আমাৰ ৰাইজক মূৰত কঁঠাল ভাঙি তেওঁ জিকিব লাগে। ইভেন বহুতে সন্দেহ কৰিছে BPFক সেইকাৰণে হয়তো ডেমি কেণ্ডিডেট দিব দিছে, কাৰণ কাতিৰামৰ অৱস্থা নাই, কাতিৰাম হ'ব নাই। সেইকাৰণে আমি কৈছো যে কোনো যদি নাই GSP আছে তাতে তৃষ্ণা দেৱীক দিয়া হৈছে, তেওঁক মানে ইলেকশ্যন জিকাব লাগে। মই ভাবো তেওঁ ইলেকশ্যন জিকিব। ঠিক তেওঁ ঘনশ্যাম দাস দিহিঙীয়াৰ সন্দেহ আছে যে ঘনশ্যাম দাস জিকিব নে হাৰিব। মই ক্লিয়াৰ কৈছো যদি দিহিঙীয়াত জিকিব তেওঁ ঘনশ্যাম দাস জিকিব। আপোনালোকক জনাব পাই সুখী হৈছো যে আমি যিটো কথা কৈ আছো BTC হ'ব গৈ আছে। আমি অহাকালি এইটো কংগ্ৰেছৰ পৰা ডিক্লেয়াৰ কৰিম। ইতিমধ্যে আমি কৈছোৱে যে BPFৰ লিডিঙত ইয়াত চৰকাৰ হয়, GSP তাত থাকিব, কিন্তু আমাৰ চেলেঞ্জ এই 5টা চিট জিকাব পাৰিম নে নোৱাৰিম। আজিৰ দিনত খুব ভাল খবৰ, 5টা চিট জিকাৰ অংক হৈ আছে, 5টা চিট জিকাৰ অংক হৈ আছে। গতিকে আজি মই অলপ কিছু টেকনিকেল কথা ক'ব খোজা নাই, আপোনালোকে নিশ্চিত থাকক আমি 5টা হয়তো 7টাও চিট হৈ যাব পাৰে। আৰু BTCত আমি বিজেপিৰ নিচিনা আমি BTCত শান্তি সম্প্ৰীতি ভাতৃত্ব প্ৰগতিৰ স্বাৰ্থত আমি GSP মাত্ৰ 11টা ইলেকশ্যন খেলিছো। 11টাৰ ভিতৰত আমি 11টাত নিজিকো, আমি 7টাতহে আমাৰ চান্স আছে, আৰু বাকীখিনিত আমি মেক্সিমামত BPFক জিকাই দিম। আৰু এটা চিট আমাৰ আজি ৰাতিৰ ভিতৰত সিদ্ধান্ত হ'ব আমি কাক দিম। হৰিসিঙা অঞ্জলি বাইদেউ খেলিছে, কাৰণ BTC BTR চুক্তি কৰাৰ ক্ষেত্ৰত ৰঞ্জন দত্তই তেওঁলোকে কি কৰিছে নকৰিছে আমি কথা নকওঁ, কিন্তু এজ এ চিম্বলিক হিচাপে যাতে বাইদেউ জিকে অঞ্জলি বাইদেউ, তেওঁৰ কাৰণে আমি আমাৰ শুভংগী সমতক আমি কালি চাপৰ্ট দিয়াৰ কাৰণে বা তেওঁক জিকাৰ কাৰণে বাকী 28টা চিটত আমি কিন্তু BPFক চাপৰ্ট কৰিম। আমি এইটোলৈ এটা দিম কালি আমাৰ পাৰ্টি কল কমিটিক লৈ, কিন্তু এইটো নিশ্চিত যে BTCত কোনো বিজেপি চৰকাৰ নাহে। আমি কৈছো আমি ইঞ্জিন নচলাওঁ, আমি ড্ৰাইভিং চিটত নাযাওঁ, আমি ষ্টেয়াৰিং নুঘূৰাওঁ, আমি ইঞ্জিনত দাবা এটা হিচাপে থাকিম। সেইকাৰণে GSP আমি 40টা 30টা চিট আমি খেলা নাই, আমি মাত্ৰ 11টা চিটত খেলিছো। ঘনশ্যাম দাস 1 নম্বৰত আছে, ইয়াৰ পিছত 2 3 4 5 6 7 8 আমি কৰি আছো। আৰু ঘনশ্যাম দাসৰ যিখিনি ডাউট আছে, হয় আমি ৰাজহুৱাভাৱে কৈছো তেওঁক যিখিনি ক'ব লাগে, হয় অলপ শ্ল' হৈছে আৰু দুদিনত আমি গোটেইখিনি কভাৰ কৰিম। আৰু যিবিলাক আনডিচাইডেড লোক আছে মই ভাবো সিদ্ধান্ত লৈ ল'ব। আজি আপোনালোকে দেখিছে মিটিঙত চেম্বাৰ মিটিঙত জানাম একমাত্ৰ তাতে অলপ কলিতা মানুহ আছে তেওঁলোকে মিটিং মাৰিছে, বেলেগত তেওঁলোকৰ হিম্মত হোৱা নাই। 2 নম্বৰ তাতে বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে, একেধৰণে তেওঁলোকে য'ত য'ত মিটিং কৰিছে এইবিলাক পাঠশালাৰ পৰা মানুহ আহিছে। আজি মই কিছুমান আমাৰ বিজেপি আমাৰ চিনাকি বন্ধুক পাইছিলো, তেওঁলোকক সুধি আপোনালোকে কেলৈ আহিছে, আমাক ভাই চৰকাৰ আমাৰ পাৰ্টীয়ে দায়িত্ব দিছে, গতিকে আমি অলপ BTC ফেজ হাৱা খাই যাওঁ, কিন্তু আমি আপোনালোকক একো ডিষ্টাৰ্ব নকৰোঁ। গতিকে চাব ঘনশ্যাম দাস জিকিব, আৰু আমি প্ৰথম দিনৰ পৰা যিখিনি কথা কৈছো BTC সেইটোৱে হ'ব। এইবাৰ BJP আউট, BPF আৰু GSP যদিও কৈছে আপোনালোকে দেখিছে বিজেপিৰ মানুহ আমাৰ আহি আছে, আহিছে নাই অহা, তেওঁলোকে সেইকাৰণে আহিছে, চবতে আহি আছে। আপোনালোকে চাব ফকীৰাম BJP ভাঙি চিঙি গৈছে। আমি য'ত য'ত GSP খেলিছো বহুতে আমাক হয়তো কৈছিল যে GSP BJP সহায় কৰিছে। আপোনালোকে দেখিব ৰেখাৰিন দাসবোৰ GSP কাৰণে হাৰিছে, মুদৈবাৰীত GSP কাৰণে হাৰিছে। চবতকে মানে কি কয় কৰাপ্টেডো ক'ব পাৰি, ভালো মানে কেণ্ডিডেট পইচা পাতি থকা কি বৰা আছিলে মুদৈবাৰী, তেওঁ হাৰিব। অজয় ৰায় হয়তো হাৰা সম্ভাৱনা আছে, GSP কাৰণে হাৰিব। ৰেখা বাইদেউ কোনে হাৰিলে, ইউৰোপে হাৰি আছে। গতিকে যিসকলে কৈছিল মই ভাবো তেওঁলোকৰ মুখত কমচে পলা লাগিব। BPFক সহায় কৰিছো, তাৰমানে এনেকুৱা নহয় আমি BPF হৈ গলো। বিগত 17 বছৰ BPFৰ প্ৰতি যি বদনাম আছিল, এটাও যোৱা চৰকাৰে BPL বিজেপি চৰকাৰ ইষ্টাব্লিছ কৰিব নোৱাৰিলে। কেছ মোৰো আছে ক্ৰিমিনেল কেছ, কিন্তু মইতো ক্ৰিমিনেল নহয়। ঠিক তেনেকে যিবিলাক ইছ্যু মাটিৰ পৰা আদি কৰি তেওঁলোকে চেটেল কৰা বুলি কৈছে, বেলেগ নালাগে। আজিলৈকে আমাৰ ইয়াৰ এই ব্লক বি ব্লক চি ব্লক চেটেল হৈ নুঠিল, হয়তো ৰাস্তা এটা ওলাইছে আমাৰ কাৰণে, আমি ৰাস্তা এটা ওলাইছে, ৰাইজে ওলাইছে, হয়তো আমি চেটেল কৰিব পাৰিম। সেইকাৰণে এই আনপেণ্ডিং যিবিলাক আনচেটেল যিবিলাক ইছ্যু সেইবিলাক সমাধানৰ কাৰণে এটা পাৰ্টি লাগিব। 6,000 লাগে, দুটাই 6,000 হয় প্ৰমোদ নহয় আগামত। গতিকে প্ৰমোদৰ যোৱা জড়িত নহ'লে আমি আগামত আমি কৈছো, আমি তেওঁলোক খোলাই কৈছো যে আপোনালোকে যিটো কথা কৈছে ভূমিৰ কথা আপোনালোকে গ'লে কোনে বিশ্বাস নকৰে, কিন্তু যদি GSP থাকিম বুলি কয় লগত চবেই বিশ্বাস কৰিব, কাৰণ আমি বিচাৰো সঁচাকে প্ৰকৃত সমাধান হওক। ঠিক তেনেকে এতিয়া আৰু বন্ধু পাৰ্টি বা হত্যা হিংসা পৰিৱেশটো নাই। মহিলাই নিজেই কৈছে যে দাদা এইবাৰ আমি কি কয় আপোনালোকৰ লগত ভালকে মিলি জুলি, আমিও কৈছো যে ফাৰ্ডাৰ আহি থকা 20, 30, 40, 50টা বছৰৰ কাৰণে আমি বড়ো ভাইসকলৰ লগত আমি কেনেকে BTC মানুহ একেলগে মিলি
আমাৰ সমস্যা সমাধান কৰি আগবাঢ়ি যাব পাৰোঁ। ইয়াত কোনো বিদেশী নাই, ইয়াত চব ইয়াৰে লোকেল মানুহ। গতিকে বহুতে হয়তো ৰাজনৈতিক এংগল নাচাই, ব্যক্তিগত এনেকুৱা এংগল চাই। কখলাবাৰী ৰাইজকে মই কৈছোঁ যে কখলাবাৰী ৰাইজে তাতে বহু ঘটনাৰ কাৰণে হয়তো আমাকো কৈছিল যে ছাৰ তাতে আমি কি কয় আমি বিপিএফ ছাপোৰ্ট কৰোঁ। তেতিয়া আমি কৈছিলোঁ যে তোমালোকে কেণ্ডিডেট উলিয়া, আমি ছাপোৰ্ট কৰিম। সেইকাৰণে আমি 11টা কেণ্ডিডেট, 11টা কাগজ আপোনালোকে 11টা জিকা আছে না বোলে, 11টা জিকিলে আমাৰ 8টা জিকিলে এনেও আমি কোনে হেৰি পেটালত চৰকাৰ বনাম। আৰু চৰকাৰটো এনেকুৱা নহয় যে এটা কমন মিনিমাম